নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল বৰ্তমান আহিন মাহ চলি আছে এই মাহটো হৈছে দেৱী শক্তিৰ মাহ শাৰদীয় দুৰ্গা দেৱীৰ পূজালৈ মাত্ৰ কেইটামান দিনহে বাকী আপুনি যদি মা দুৰ্গাৰ আশীৰ্বাদ পাব বিচাৰে তেনে দুৰ্গা পূজাৰ আগতেই আপুনি এই তিনিবিধ বস্তু আপোনাৰ ঘৰলৈ আনক মা দুৰ্গা হৈছে অসুৰনাশিনী শান্তিকামিনী যদি আপোনাৰ ঘৰত সুখ শান্তি কামনা কৰে তেনে মা দুৰ্গা পূজাৰ আগে আগে এই তিনিবিধ বস্তু আপোনাৰ ঘৰলৈ আনক ৰোগ ব্যাধিৰ লগতে অপশক্তিৰ পৰা সুৰক্ষিত হ'ব আপোনাৰ ঘৰখন মা দুৰ্গা দেৱীৰ পৰম কৃপা পৰিব আপোনাৰ ঘৰৰ ওপৰত মা দুৰ্গা হৈছে আদ্যা শক্তিৰ অধিকাৰিণী দেৱী আৰু তিলোকৰ নাৰী শক্তিৰ প্ৰতীক যাৰ কৃপাৰ অবিহনে স্বৰ্গ মৰ্ত্য পাতাল তিনিও তলৈকৰ শক্তি শূন্য সেয়াই হৈছে মা দুৰ্গা আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম মাতা দুৰ্গা দেৱীৰ প্ৰিয় কোন তিনিটা বস্তু দুৰ্গা পূজাৰ আগে আগে ঘৰলৈ আনিব পাৰিলে মাতা দুৰ্গাৰ কৃপা লাভ কৰিব পাৰি যাৰ ফলত শত্ৰু ভয় ৰোগ ব্যাধি অপায় অমংগল আৰু অপশক্তিৰ প্ৰভাৱে একো অপকাৰ কৰিব নোৱাৰে আপোনাৰ ঘৰখনক আপুনি যদি মাতা দুৰ্গাৰ কৃপা আশা কৰে মাতা দুৰ্গাৰ কৃপাত আপোনাৰ ঘৰখনক সুৰক্ষিত হোৱাটো বিচাৰে তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু কথাসমূহ জানি মাতা দুৰ্গা পূজাৰ আগতেই আপোনাৰ ঘৰলৈ আজিৰ ভিডিঅ'ত কোৱা বস্তু কেইপদ আনি নিজৰ ঘৰখন সুৰক্ষিত কৰিবলৈ সক্ষম হ'ব গতিকে দুৰ্গা পূজাৰ আগতেই আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক দুৰ্গা পূজাৰ আগতেই ঘৰলৈ কোন তিনিপদ বস্তু আনিব পাৰিলে মাতা দুৰ্গাৰ কৃপাত নিজৰ ঘৰখনক সুৰক্ষিত কৰিব পাৰি আৰু আদি শক্তিৰ পৰম কৃপাত ৰোগ ব্যাধিৰ ভয় অপশক্তিৰ প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰি বস্তুকেইটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা দুৰ্গা বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ শাস্ত্ৰ অনুসৰি মহাপৰাক্ৰমী মহিষাসুৰে শিৱৰ বৰত বলিয়ান হৈ স্বৰ্গ মৰ্ত্য পাতাল তিনিও তলৈক জয় কৰি দেৱলোকৰ দেৱতাসকলক স্বৰ্গৰ পৰা খেদি পঠায় ইন্দ্ৰকে আদি কৰি ৩৩ কোটি দেৱতাই ব্ৰহ্মাক লগত লৈ বিপদৰ পৰা ৰক্ষা পাবলৈ ভগৱান বিষ্ণু আৰু ভগৱান শিৱৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনায় ৩৩ কোটি দেৱতাৰ লগত পৰামৰ্শ কৰি ভগৱান বিষ্ণু আৰু শিৱই সেই ৩৩ কোটি দেৱতাৰ শক্তিৰ পৰা এক নাৰী শক্তিৰ সৃষ্টি কৰে শিৱৰ শক্তিৰ পৰা মুখমণ্ডল বিষ্ণুৰ পৰা বাহু চন্দ্ৰৰ পৰা স্নন যমৰ পৰা চুলি ইন্দ্ৰৰ পৰা শৰীৰ আৰু আন আন দেৱগণৰ শক্তিৰ পৰা এক দশভুজা নাৰীৰ সৃষ্টি হয় বিষ্ণুকে আদি কৰি দেৱলোকৰ প্ৰতিজন দেৱতাই সেই দশভুজা দেৱীক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত কৰে ভগৱান বিষ্ণুৱে চক্ৰ মহাদেৱে ত্ৰিশূল ব্ৰহ্মাই কমণ্ডলু ইন্দ্ৰই বজ্ৰ বৰুণে ধেনু আদি প্ৰদান কৰি এক আচৰিত শক্তিলৈ ৰূপান্তৰিত কৰে সেই নাৰী শক্তিক সেয়াই হৈছে মাতা দুৰ্গা গিৰিৰাজ হিমালয়ে সেই দশভুজা দেৱীৰ বাহন হিচাপে সিংহক প্ৰদান কৰে দুৰ্গা শব্দৰ অৰ্থ হৈছে দ আখৰৰ অৰ্থ হৈছে দৈত্যনাশক ঔকাৰৰ অৰ্থ হৈছে বিঘিনিনাশক ৰ অৰ্থাৎ ৰেপৰ অৰ্থ হৈছে ৰোগনাশক গড় অৰ্থ হৈছে পাপনাশক আৰু আকাৰৰ অৰ্থ হৈছে শত্ৰু ভয়নাশক এই দশভুজা দেৱী দুৰ্গাক শৰতৰ আগমনত পূজা কৰা হয় সেয়েহে তেওঁক শাৰদীয় ৰাণী বুলিও কোৱা হয় 2024 বৰ্ষৰ মহালয়া পৰিছে 2 অক্টোবৰ বুধবাৰে প্ৰকৃত অৰ্থত দশভুজা দেৱীক এই দিনটোৰ পৰাই 10 দিন পূজা প্ৰাৰ্থনা কৰা হয় দেৱী দুৰ্গাৰ আগমন আৰু গমনৰ ওপৰত নিৰ্ভৰ কৰিয়ে আগন্তুক দিনত বহু কথাৰ উমান পোৱা যায় 2024 বৰ্ষৰ দুৰ্গা পূজাৰ দুৰ্গা দেৱীৰ আগমন হ'ব দোলাত শাস্ত্ৰ অনুসৰি দোলাত আগমন হ'লে মহামাৰী দুৰ্ভিক্ষ হয় প্ৰাকৃতিক ভয়ৰ আশংকা থাকে ভূমিকম্পৰ দৰে প্ৰলয় হোৱাৰ আশংকা থাকে এইবাৰ দুৰ্গা মাৰ গমন হ'ব হাতীত শাস্ত্ৰ অনুসৰি হাতীত গমন হ'লে দেশত মৰ্ত্যলোকত সুখ শান্তি হয় দেৱীৰ কৃপাৰ ফলত সকলোৰে আশা পূৰ্ণ হয় 2024 বৰ্ষৰ দুৰ্গা পূজাৰ মহাপঞ্চমী পৰিছে 8 অক্টোবৰ মঙলবাৰে ষষ্ঠী পৰিছে 9 অক্টোবৰ বুধবাৰে সপ্তমী হৈছে 10 অক্টোবৰ বৃহস্পতিবাৰে অষ্টমী হৈছে 11 অক্টোবৰ শুক্ৰবাৰে আৰু মহানৱমী পৰিছে 12 অক্টোবৰ শনিবাৰে
আৰু বিজয়া দশমী হৈছে 13 অক্টোবৰ দেওবাৰে। মা দুৰ্গাৰ ভক্তসকলে এইকেইটা দিনত মহা ধুমধামেৰে মাতা দুৰ্গাক পূজা প্ৰাৰ্থনা কৰি মা দুৰ্গাৰ ভক্তসকলে এই দিনকেইটাত মহা ধুমধামেৰে মাতা দুৰ্গাক পূজা প্ৰাৰ্থনা কৰি দেৱীক সন্তুষ্ট কৰি আশীষ ল'বলৈ চেষ্টা কৰে। মাতা দুৰ্গাৰ শক্তি প্ৰয়োগৰ ফলতেই মহাপৰাক্ৰমী অসুৰ মহিষাসুৰৰ মৃত্যু হৈছিল আৰু দেৱতাসকলে পুনৰ স্বৰ্গৰাজ্য ঘূৰাই পাইছিল। মহিষাসুৰক বধ কৰাৰ বাবেই দেৱী দুৰ্গাক মহিষনাশিনী বুলিও কোৱা হয়। পূজাৰ কেইদিন ভক্তসকলে মাতা দুৰ্গাৰ কৃপা আশা কৰি পূজাত ব্ৰত উপবাস আদি কৰি দেৱীক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে আৰু আশীষ লয়। নিজৰ পৰিয়ালৰ লগতে ঘৰখনক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰে। আপুনিও যদি দেৱী দুৰ্গাৰ কৃপা বিচাৰে বা মাতা শক্তিক বিশ্বাস কৰি দেৱী শক্তিৰ প্ৰভাৱত আপোনাৰ ঘৰখনক সুৰক্ষিত কৰিব বিচাৰে, তেনে পূজাৰ আগতেই অৰ্থাৎ দুৰ্গা দেৱীৰ প্ৰিয় 3বিধ বস্তু আপোনাৰ ঘৰলৈ আনক। মাতা আদি শক্তিৰ কৃপাত বিপদ বিঘিনি ৰোগ ব্যাধি আৰু সকলো ধৰণৰ অপশক্তিৰ পৰা ঘৰখনক সুৰক্ষিত কৰিব পাৰিব। আপুনি দেৱী মাতাক পূজা কৰক বা নকৰক, মাতাৰ আশীষ পাবলৈ সক্ষম হ'ব এই 3বিধ বস্তু যদি আপুনি দুৰ্গা পূজাৰ আগতেই ঘৰলৈ আনে। 1 নম্বৰতে হৈছে আপোনাৰ যদি শত্ৰু বেছি, শত্ৰুৰ পৰা আপুনি সদায় সতৰ্ক হৈ থাকিবলগীয়া হৈছে বা শত্ৰুতাৰ বাবে আৰু শত্ৰুৰ প্ৰৰোচনাত পৰি ঘৰত অশান্তি হৈ থাকে, বিভিন্ন অপায় অমংগল আহি ঘৰত দুখ কষ্ট হৈ থাকে, ঘৰৰ মানুহৰ মাজত যদি মতৰ অমিল হৈ অশান্তি সৃষ্টি হয় বা আপোনাৰ সন্তানে যদি আপোনাৰ কথা নুশুনি বা নামানি মনোকষ্ট দি বিপথে পৰিচালিত হোৱাৰ উপক্ৰম হৈছে, তেনে আপুনি দুৰ্গা পূজাৰ আগে আগে এটা শংখ ঘৰলৈ আনক। এই সকলোবোৰ সমস্যা অপশক্তিৰ প্ৰভাৱৰ পৰাই হয়। যি স্থানত শংখধ্বনি হয় বা যাৰ ঘৰত শংখ থাকে তাৰ ঘৰত মাতা দুৰ্গাৰ কৃপা পৰে। যাৰ প্ৰতি মাতা দুৰ্গাৰ কৃপা থাকে সেইখন ঘৰত অপশক্তিয়ে একো অপকাৰ কৰিব নোৱাৰে। মাতা দুৰ্গা হৈছে অপশক্তিৰ বিনাশকাৰিণী আৰু অসুৰ নাশিনী। যদি মাতা দশভুজা দেৱী দুৰ্গাৰ কৃপা আশা কৰে, এটি শংখ ঘৰলৈ দেৱী পূজাৰ আগতেই নিশ্চয় আনক। যিখন ঘৰত শংখধ্বনি হয় বা শংখ থাকে সেইখন ঘৰত মাতা দুৰ্গাৰ কৃপাৰ লগতে ভগৱান বিষ্ণুৰো পৰম কৃপা থাকে আৰু মাতা দুৰ্গাৰ কৃপাত অপশক্তিৰ পৰা সেইখন ঘৰ সুৰক্ষিত হৈ থাকে। আপুনি যদি দুৰ্গা পূজাৰ আগে আগে এটি শংখ আপোনাৰ ঘৰলৈ আনিব পাৰে বা আপোনাৰ ঘৰত পূজা কৰা স্থানত ৰাখিব পাৰে, তেনে দেৱী দুৰ্গা অতি সন্তুষ্ট হ'ব আৰু দেৱী দুৰ্গাৰ শক্তিয়ে আপোনাৰ ঘৰখনক সুৰক্ষিত কৰি ৰাখিব। আপোনাৰ ঘৰলৈ অপশক্তিৰ আগমন নোহোৱাকৈ ৰক্ষা কৰি ৰাখিব দেৱী দুৰ্গাৰ শক্তিয়ে। সেয়েহে আপুনি দেৱী দুৰ্গা পূজাৰ আগে আগে এটি শংখ অনাৰ ব্যৱস্থা কৰক। 2 নম্বৰতে হৈছে আপুনি যদি ধন টকা পইচাৰ ক্ষেত্ৰখনত বাৰে বাৰে সংকটত পৰিব লগা হৈছে, ধাৰ ঋণৰ সমস্যাত ভুগি থাকিবলগীয়া হৈছে, ব্যৱসায় বাণিজ্যত লোকচানৰ সন্মুখীন হৈছে, তেনে দুৰ্গা পূজাৰ আগত পদুম ফুলত বহি থকা এখন মাতা লক্ষ্মীৰ ফটো আনি ঘৰৰ উত্তৰ পূব দিশত স্থাপন কৰি পুৱা গধূলি ধূপ বন্তি জ্বলাওক। মাতা দুৰ্গা হৈছে দেৱলোকৰ দেৱতা শক্তিৰ পৰা সৃষ্টি হোৱা এক নাৰী শক্তি। ত্ৰিদেৱীৰ শক্তিৰে সৃষ্টি হোৱা এক আচৰিত শক্তি। মাতা দুৰ্গাক পূজা কৰিলেই দেৱী লক্ষ্মী, সৰস্বতী আৰু মাতা পাৰ্বতীৰ পৰম কৃপা লাভ কৰিব পাৰি। দুৰ্গা পূজাৰ সময়ত যদি পদুম ফুলত বহি থকা মাতা লক্ষ্মীৰ এখন ফটো ঘৰলৈ আনি পূজা প্ৰাৰ্থনা কৰা হয়, তেনে দেৱী শক্তিৰ প্ৰভাৱত আপোনাৰ জীৱনৰ পৰা সকলো ধন টকা পইচা সম্পৰ্কীয় সমস্যাই নাইকিয়া হ'ব। বহু লোকে দুৰ্গা পূজাৰ সময়ত এই উপায় কৰে আৰু মাতা লক্ষ্মীৰ কৃপাৰ দ্বাৰা ধন সম্পৰ্কীয় সকলো সমস্যা দূৰ কৰিব বিচাৰে। আপোনাৰ ক্ষেত্ৰতো যদি ধন টকা পইচা সম্পৰ্কীয় সমস্যা দূৰ কৰিব বিচাৰে, তেনে এই কাম নিশ্চয় কৰক। ইয়াৰ উপৰিও মা দুৰ্গাৰ পদুম ফুল অতিকে প্ৰিয়। দুৰ্গা পূজাৰ সময়ত যদি ঘৰত পদুম ফুল আনি আপুনি ৰাখিব পাৰে, তেনে দেৱী দুৰ্গাৰ পৰম কৃপা লাভ কৰিব পাৰিব আৰু দেৱী দুৰ্গাৰ পৰম কৃপাত আপোনাৰ উন্নতি হ'ব। 3 নম্বৰতে হৈছে আপুনি যদি আপোনাৰ ঘৰৰ পৰা বা আপোনাৰ জীৱনৰ পৰা ৰোগ ব্যাধিৰ সমস্যা দূৰ কৰিব বিচাৰে, দেৱী দুৰ্গাৰ কৃপাত ৰোগমুক্ত হোৱাৰ আশা কৰে, তেনে দুৰ্গা পূজাৰ আগে আগে ঘৰলৈ এটি পঞ্চমুখী ৰুদ্ৰাক্ষ গুটি লৈ আহক। পাৰিলে সেই ৰুদ্ৰাক্ষ ধাৰণ কৰক, নহ'লে আপোনাৰ ঘৰত য'ত পূজা প্ৰাৰ্থনা কৰে সেই স্থানত সেই ৰুদ্ৰাক্ষ গুটি ৰাখি দিয়ক। এই ৰুদ্ৰাক্ষ মাতা দুৰ্গাৰ অতি প্ৰিয়। ৰুদ্ৰাক্ষ হৈছে মহাদেৱ শিৱ শংকৰৰ এটি চকুৰ পানীৰ টোপাল। শাস্ত্ৰ অনুসৰি যি স্থানত পঞ্চমুখী ৰুদ্ৰাক্ষ থাকে সেই স্থানত
মাৰি মৰক ৰোগ ব্যাধিৰ সমস্যা নাইকিয়া হয়। শাস্ত্ৰ অনুসৰি মাতা দুৰ্গাৰ মুখমণ্ডল শিৱৰ শক্তিৰ পৰাই সৃষ্টি হোৱা। দুৰ্গা পূজাৰ আগে আগে যদি এটি পঞ্চমুখী বা নৱমমুখী ৰুদ্ৰাক্ষ আনি আপোনাৰ ঘৰত ৰাখিব পাৰে, তেনে আপোনাৰ লগতে সন্তান আৰু ঘৰখনক ৰোগ ব্যাধিৰ পৰা সুৰক্ষিত কৰিব পাৰিব। ইয়াৰ উপৰিও ৰক্তজবা ফুল মা দুৰ্গাৰ অত্যন্ত প্ৰিয়। যদি মা দুৰ্গাৰ কৃপা আশা কৰে, তেনে এজোপা ৰক্তজবা ফুল নিশ্চয় আপোনাৰ ঘৰত দুৰ্গা পূজাৰ আগতেই ৰোপণ কৰক। বিশ্বাস কৰা হয় যে যাৰ ঘৰৰ চৌহদত ৰক্তজবা ফুলৰ গছ থাকে, সেইখন ঘৰত দেৱী শক্তিৰ প্ৰভাৱত কোনো দিনেই দুখ দুৰ্গতি নহয়। সেইখন ঘৰত সদায় দেৱী শক্তিৰ প্ৰভাৱ থাকে, সেইখন ঘৰলৈ ধন টকা পইচাৰ আগমন হয়। সেয়েহে আপুনিও যদি মাতা দুৰ্গাৰ কৃপা লাভ কৰিব বিচাৰে, তেনে আপুনি এটি ৰক্তজবা ফুলৰ পুলি আপোনাৰ ঘৰত দুৰ্গা পূজাৰ আগতেই ৰোপণ কৰক। প্ৰিয় বন্ধু বান্ধৱীসকল, দুৰ্গা পূজাৰ আগত যদি আপুনি ঘৰত এইকেইটা কাম কৰিব পাৰে বা এইকেইটা বস্তু আপোনাৰ ঘৰলৈ আনিব পাৰে, তেনে মাতা দুৰ্গাৰ কৃপাত আপোনাৰ ঘৰখন সুৰক্ষিত হৈ সকলো বিপদ বিঘিনিৰ পৰা মুক্ত হ'ব পাৰিব। আশা কৰিছোঁ দুৰ্গা পূজাৰ আগতেই এইসমূহ কাম কৰি আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় আপুনি সফল হ'ব পাৰিব দুৰ্গা পূজাৰ আগতেই এই কামকেইটা কৰি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।